এটা ভয়ংকৰ ঘটনাৰ বিৱৰণী শুনিলে বুকু কঁপি উঠিব আপোনাৰো। পিছে এই ঘটনাটো বিহাৰ, ইউপি কিংবা সাউথৰ চিনেমাৰ নহয়। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে ঢিঙৰ মুছলিম চৰত। এয়া মুছলিম চৰৰ দৃশ্য। এজন মানুহৰ ঘৰৰ সন্মুখত গোট খাই আছে মুছলিম চৰৰ আতংকিত শ শ সাধাৰণ ৰাইজ। পুৱাই পুৱাই এইখন ঘৰৰ সন্মুখত কিয় শতাধিক ৰাইজ এনেদৰে ৰৈ আছে তাৰ সবিশেষ জনাৰ আগতে চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক চিনাকি কৰাই দিছো কেইজনমান অস্ত্ৰধাৰী গুণ্ডা বাহিনী তথা চৰত দৰিদ্ৰৰ তেজ শুহি ৰাজত্ব চলোৱা মাফিয়াক। গুণ্ডাৰাজ আৰু মাফিয়াৰাজৰ মূল নায়ক এইজন মতিবুৰ ৰহমান সহ জুলফিকাৰ আলী, জহিৰুল হক, আতাবুৰ ৰহমান, আবুল কাছিম আৰু জিয়াৰুল হক। কুখ্যাত মাফিয়া জিয়াৰুলৰ বিৰুদ্ধে আছে গড় হত্যাত জড়িত থকাৰ অভিযোগ। জিয়াৰুল করে মানুহটো যে জিয়াৰুল সি কিন্তু গড় শিকাৰীৰ লগত জড়িত কিবা এটা সামান লগৰে এটা ধৰিছিলে, সেইটো কেছ চলি আছে। আপুনি পাব, সেইটো মই দি দিম সামানৰ পিকচাৰটো। সেই গড় মাৰাৰ লগত জড়িত হয় এতিয়া আইনৰ লগতে মিলিছিলি। আৰু আগতে কি গড় হত্যা কৰিছিলে সি। সামান এটা আছিলে আৰু কি ধৰি নিছে, কিন্তু পিকচাৰটো আছে মোৰ তাত, আমি দি আছো, আপুনি পিকচাৰটো দিব। আৰু যোৱা নিশা মুছলিম চৰত আচলতে কি হৈছিল শুনক তাৰ সবিশেষ। অভিযোগ অনুসৰি যোৱা নিশা মুছলিম চৰৰ আব্দুল ৰফিক নামৰ লোকজনৰ ঘৰত কোনো পুৰুষ মানুহ নথকাৰ সময়ত ঘৰত প্ৰৱেশ কৰিছিল মুছলিম চৰৰ এইকেইটা গুণ্ডা বাহিনীৰ দলৰ লগতে আৰক্ষীৰ পোছাকত কেইজনমান সন্দেহজনক অস্ত্ৰধাৰী এটা দল। সকলোৰে হাতে হাতে মজুত আছিল তৰোৱাল, চোকা অস্ত্ৰ আৰু মাৰণাস্ত্ৰ। ঘৰত কোনো পুৰুষ মানুহক নাপাই সন্দেহজনক অস্ত্ৰধাৰী দলটোৰ সন্মুখতেই ঘৰৰ ভিতৰত এফালৰ পৰা তৰোৱালেৰে সমগ্ৰ সা সামগ্ৰী কাটি ভাঙি টুকুৰা টুকুৰ কৰিলে চৰৰ মাফিয়াৰাজৰ নায়ক মতিবুৰ বাহিনীয়ে। ঘৰখনৰ ভিতৰে বাহিৰে একো বাকী থোৱা নাই ধ্বংস কৰিবলৈ। ঘৰৰ ভিতৰৰ পৰা টেবুল আলমাৰি ভাঙি লুটি নিলে নগদ ধনসহ লক্ষাধিক টকাৰ অলংকাৰো। অকল ৰফিকৰ ঘৰেই নহয়, ৰফিকৰ ভাতৃ সফৰ উদ্দিনৰ ঘৰতো তলা ভাঙি প্ৰৱেশ কৰি লুটি নিলে নগদ ধন আৰু অলংকাৰ। কেইদিনমানৰ পূৰ্বেও আব্দুল ৰফিকক গুলীয়াই আহত কৰিছিল মাফিয়াৰ নায়ক মতিবুৰে। যোৱা নিশাও ৰফিক আৰু সফৰক হত্যা কৰাৰ পৰিকল্পনাৰে মতিবুৰৰ নেতৃত্বত সন্দেহজনক অস্ত্ৰধাৰী আৰক্ষীৰ এটা দল লগত লৈ প্ৰৱেশ কৰিছিল বুলি প্ৰকাশ কৰিছে ভুক্তভোগীয়ে। ইফালে ঘৰত কোনো পুৰুষ লোকক নাপাই ঘৰৰ মহিলা সন্দেহজনক অস্ত্ৰধাৰী আৰক্ষীয়ে মহিলাৰ মূৰত পিস্তল ধৰি স্বামীক হত্যাৰ ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অকল এয়াই নহয়, ঘৰৰ সকলোকে কাটি টুকুৰা টুকুৰ কৰি শেষ কৰি দিব বুলিও ভাবুকি প্ৰদান কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ। লগতে আজিৰ দিনটোৰ ভিতৰত ঠেলামৰা আৰক্ষীৰ সন্মুখত নিজৰ স্বামী তথা আব্দুল ৰফিকক হাজিৰ কৰিবলৈ গৈও মূৰত পিস্তল লগাই ভাবুকি প্ৰদান কৰি গৈছে বুলিও অভিযোগ উত্থাপিত হৈছে। অন্যথা পত্ৰী নিশাই এনেদৰে আহি এফালৰ পৰা ধৰি গুলীয়াই হত্যা কৰিব বুলি সন্দেহজনক অস্ত্ৰধাৰী আৰক্ষীৰ দলটোৱে ভাবুকি প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ ঘৰখনৰ মহিলাৰ। আৰু এই ঘটনাৰ পাছতেই মুছলিম চৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় ৰাইজে এই গুণ্ডা বাহিনীৰ পৰা মুক্তি বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। মাফিয়া রাজ বন্ধ করক, বন্ধ করক, গুন্টা রাজ বন্ধ করক, আমার গুন্টা রাজ বন্ধ করক, ইয়ার উচিত বিচার চাই, ইয়ার উচিত বিচার চাই। সঁচাকৈয়ে মুছলিম চৰত নিশা সোমাইছিল নেকি কোনোবা সঁচা আৰক্ষীৰ দল? যদি সঁচাই আৰক্ষী আছিল তেন্তে কেনেদৰে আৰক্ষীৰ সন্মুখতেই সংঘটিত হল এনে ঘটনা? নে এয়া আৰক্ষীৰ পোছাকত কোনোবা অচিনাক্ত দুৰ্বৃত্তৰ দলে সংঘটিত কৰিলে এনে ভয়ংকৰ কাণ্ড? সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট ND365। ৰাতি 10টামান বজাত সিহঁতে পুলিচৰ চাৰ্জ ধৰি আহিছে, আহি পেলাই ইয়াত গড় চৰ খান্দিছে আৰু গড়ত যা মাল বস্তু তালা চালা ভাঙিছে, ভেৰ কাটিছে, কোবাইছে, তালা ভাঙি পেলাই গড়ৰ পৰা টকা নিছে। আৰু এতিয়া মোৰ ঘৰতো গৈছে, কৈ পেলাই আমাৰ মোৰ ঘৰত তালা ভাঙি পেলাই জেৱাৰ পাতি নিছে, অলংকাৰ পাতি আৰু টকা নিছে 35,000। তেনেকৈ কৰিছে। পুলিচে আহিছে মতিবুৰ, জুলফিকাৰ, জিয়াৰুল, জহিৰুল,
আর তার বাইক ককাই আরো কয়টামান লোক বহুত মানুহ আহিছে কিন্তু পুলিচে একফালে গৈছে আর পিছফালে দি পেলাই সিহঁতে তেনেকা কোবাই চুবাই যায় গরম মাল বস্তু আছে চকুতে কেইটা নিছে শুনক আমি প্রায় 25 বছর ধরে স্কুলের প্রেসিডেন্ট প্রায় 40 বছর ধরে আমি মাদ্রাসার প্রেসিডেন্ট আমি যদি কোনো বেয়া মানুহ হওঁ আমি যদি কিবা অন্যায় করে তো আমার গাঁৱৰ মানুহে জানিব নহয় আমি তো কোনো বেয়া কাম করা নাই কোনোদিন যদি কোনো ধরনের বেয়া কাম রাইজে কব যে আমি বেয়া কাম করেছি আজি 3টা বছর ধরে আমার ইমান সারা শাস্তি দি আছে কিছুদিন আগত ঘরের পিছত হাতের একটা বন্দুক বুলি কয় সেইটো থৈ পেলাই আমাক এই ল'ৰাটো নিছে আমার ভাই নিছে এটা আর বাতিজা নিছে এটা নিয়ে পেলাই আমার ইমান সারা শাস্তি দিছে আমি আপোনালোকৰ জৰিয়তে আমি কৈ আছো লাগিলে আমাক বিচাৰ কৰি পেলাই আমাৰ ওলাই দিয়ক চাপৰিৰ পৰা আমি যামগৈ ইয়াত থাকিব নোৱাৰিম ইমান অত্যাচাৰ কৰি কেনেকা থাকিম আমি কেইদিনমান আগত আপোনাৰ কেইদিনমান মোৰ ল'ৰা এটা মোৰ ভাই এটা আৰু ভাতিজা এটা ঘৰৰ পিছফালে এই পিস্তল বুলি কয় সেইটো থৈ পেলাই উঠাই নিছে ঠেলা মাৰা মতিবুৰে আমিতো চিনি পোৱা নাই মাইকী মানুহ আছো ঘৰত আমি যেতিয়া খবৰ পাইছো যে তেনেকুৱা কথা মতিবুৰ লগত তেনে ভাবিছো মোক কিবা কৰিব নহয় ঘৰৰ পৰা ওলাই গৈছো সিহঁতে ঘৰত আহি পেলাই আৰ্মি পুলিচৰ ড্ৰেছ কিন্তু কোনে কি কৰিছে আমি ইমান ক'ব নোৱাৰো ডকাইতো হ'ব আপোনাৰ যে বেৰবিলাক যে কিহেদি কাটিছে এইবিলাক এই ৰান্দাও দি পেলাই কাটিছে তৰোৱাল মানে কালি বুজি ৰফিক ঘৰত থাকে তেনেহ'লে সিহঁতক অনুমান মাৰি দিব একদম জানে হত্যা কৰি দিব সিহঁতে আগতেই পৰা কৈ আছে একদম হত্যা কৰি দিব আগৰ পৰা বাবুকে দি আহিছে আগৰ পৰা বাবুকে দি আছে আমি এতিয়া কি কৰিম আমি কি চাপৰিত থাকিম গোটেই মানুহ লৈ পেলাই আমি ক'ত ইমান ৰাইজ আছে আপুনি সোধক আমাৰ দিব কিবা অন্যায় থাকে ৰাইজে ক'ব যে সিহঁতে অন্যায় কৰি থাকে সি সেই পাৰৰ পৰা কিছুদিন পিছতে মাছত 2-3 দিন এই পুলিচ লৈ আহি পেলাই আমাৰ ঘৰতে এনেকৈ লণ্ডভণ্ড কৰিছে মাৰপিট কৰিছে বেৰা চেৰ চব কাটি দিছে তেনেকৈ আমি কেনেকৈ থাকিম পুলিচে ড্ৰেছ পিন্ধি পেলাই সিহঁতে আৰু কি আছে নে নাই সেইটো আমি ক'ব নোৱাৰিম ড্ৰেছটো কালি আৰক্ষীৰ ড্ৰেছত আহিছে আৰক্ষীও হ'ব পাৰে আৰক্ষীও হ'ব পাৰে নহ'ব পাৰে কিন্তু গোটেইকেইটা সিহঁতে এই বেৰচে যে কৈছে আৰক্ষীটো বেৰচে কোবাব নোৱাৰে নহয় কিন্তু সিহঁতে চব কোবাই পেলাই আপোনালোকে চাইছেই তেনেকৈ কৰিছে সি মাৰ্ডাৰ কৰিব আমাৰ সন্দেহ আপোনালোকক হত্যা কৰাৰ বাবুকে দি আছে আগৰ পৰাই আপোনাৰ ঘৰৰ লণ্ডভণ্ড আমাৰ মোৰ ঘৰ গৈ পেলাই তালা ভাঙি পেলাই 35,000 টকা দিছে আৰু অলংকাৰ পাতি নিছে টেমাত আছিলে সেই টেমাটো নিজে লৈ আপোনাৰ ঘৰ ক'ত সেইটো ঘৰ ইয়াৰ পৰা ইয়াৰ মূলতে কোন জড়িত হৈ আছে মূলতে মতিবুৰ জুলহুকাৰ জিয়াৰুল জহিৰুল আৰু কাছেম বুলি এটা মানুহ আছে ইয়াত বাৰীত গোটেইকেইটা লগ লাগি পেলাই সিহঁতে এইটো কাম কৰি আছে সিহঁতে যদি আমাৰ কিবা মাৰি পেলাই সিহঁতে চাপৰিৰ পৰা কিমান চান্দা জানিব লাগে মানুহক কৈ আছে চান্দা নিব গুণ্ডাৰাজ মাফিয়া আগৰ পৰা আমি নিউজ কৰি আছো ইয়াৰ কোনো বিহুত ব্যৱস্থা নহয় ইয়াত আগতেও সিহঁতৰ বিৰুদ্ধে বহুবাৰ কিন্তু সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল অভিযোগ আপোনালোকে থানাত জনাইছিল কোনো ব্যৱস্থা লোৱা নাই নেকি আমি আৰু কি কৰিম এতিয়া কালি নিশা চৰকাৰক কি আহ্বান জনাব চৰকাৰ আহ্বান ইয়াৰ যে বিহিত ব্যৱস্থা কৰে যে আমাৰ হিমন্ত ছাৰক কৈছোঁ আপুনি হক বিচাৰ কৰে আপুনি এইটো তদন্ত চাই আমাৰ হক বিচাৰটো কৰি দিয়ক আমি যদি কিবা দোষী হওঁ ৰাইজক সোধক আমাৰ সাৰা শাস্তি দিব আৰু যদি আমি কোনো অন্যায় নকৰোঁ তেনেহ'লে আমাৰ ইমান সাৰা শাস্তি কিয় দি আছে পুলিচ লৈ পেলাই সিহঁতে পুলিচ ড্ৰেছ পিন্ধি পেলাই এনেকৈ সাৰা শাস্তি দি আছে আমি কি কৰিম উপায় নাই আৰু তাৰ লগত বোলা অস্ত্ৰ পাতি আছিলে মতিবুৰ জিয়াৰুল জহিৰুল আৰু এই কাছেম কৰি মানুহ এটা কয় কাছেম সিহঁতৰ লগত আহিছিলে আৰ্মিৰ ড্ৰেছ পিন্ধত সিহঁতে আহি পেলাই ঘৰৰ আহি পেলাই এনেকৈ কৰিছে মোৰ চহী তহি যিবিলাক বস্তু আছিল বেৰা চেৰা গোটেই ঘৰ লণ্ডভণ্ড কৰি দিছে গোটেই ঘৰ লণ্ডভণ্ড কৰিছে যিহেতু আপোনাৰ দাদা ঘৰতো গৈছে মোৰ দাদাৰ ঘৰতো গৈছে আৰু চাওক আমি ভাবিছোঁ যে আৰক্ষী আহিছে আৰক্ষী আহিলে এনেকৈ কেনেকৈ কৰিলোঁ সিহঁতে এই কোবাই চুবাই ঘৰ চৰ চব খান্দি বান্ধি চেছ কৰি দিলে আৰক্ষীৰ লগত আহিছে বোলে এনেকৈ শুনি আছোঁ মই দেখা নাই আৰক্ষী ড্ৰেছ পিন্ধোতে সিহঁতৰ হাতত অসমৰ্থ আছে সিহঁতে যে ৰাতি এনেকৈ ঘূৰি থাকে তেনেহ'লে মানুহ কেনেকৈ থাকিব ওচৰত মানে কি এই দলটোৱে আৰক্ষী বেশত আহিছিল নেকি হয় আৰক্ষীৰ বেশত আহিছে আৰক্ষীও হ'ব পাৰে আৰক্ষীও হ'ব পাৰে কিবা ডকাইতো হ'ব পাৰে
আৰু কেইদিনমান আগতো দেখা গৈছিল যে আপোনাক গুলি কৰিছিল। হয়, কয়েকদিনমান আগত মিছামিছি পুলিচ আনি পেলাই মতিবুৰি গুলি কৰিছে না আৰু কি গুলি কৰিছে মই দেখা নাই, কিন্তু মোৰ ইয়াত লাগিছিলে কিছুদিন আগত। এতিয়া কালি কোন কোন আহিছিল আপোনালোকে? কালি আহিছে জিয়াৰুল, জহিৰুল, মতিবুৰ, জুলফুকাৰ আৰু কাছিম কৰি এটা মানুহ আছে, এইটো বোলে বোলে এছপাই, সি লগত আহিছিলে। এনেই সিহঁতৰ কি কৰিলে হয় কালি? আপোনালোক যিহেতু ঘৰত মানুহ নাছিল, মতা মানুহ মই মাৰিব সিহঁতে সুধি আছে, কয়েকদিন আগত কৈ আছে যে মোক বোলে গুলিয়ে মাতা ছিঁড়ি দিব, এনেকৈ কৈ আছে। মতিবুৰ কালি মানে হত্যা পৰিকল্পনাত আহিছে। কিবা কাৰণ আছে নেকি? কিবা কাৰণ আছে, আৰু কিবা হেৰা এই জেৰুলৰ হাতত কিছুদিন আগত বহুত বড় এটা চামান ওলাইছে, তাৰ পৰা মাৰণাস্ত্ৰ ওলাইছিলে। এতিয়া সি কৈ আছে বেলেগৰ পৰা চামান এটা কিনি আনিছে, মোৰ ঘৰত গৈ পেলাই আইনে মানুহ দিয়ে মোক গুলি কৰিব বোলে, এনেকা কৈ আছে সি। কি চৰৰ মাতাব্বৰ নেকি? হয়, গুণ্ডা, সিহঁতক খাজনা দিব লাগে। হয়, সিহঁতক খাজনা দিব লাগে। জিয়াৰুল, মতিবুৰ বছৰি দিব লাগে না? হয়, বছৰি দিব লাগে, একটা খাজনা দিব লাগে। সিহঁতক নাদিলে এনেকা কৰি থাকে। কিছুদিন আগত বেলেগৰ ঘৰৰ পৰা পিস্তল এটা থৈ পেলাই বেলেগ মানুহ 4টা লৈ গ'ল, দুখীয়া মানুহ লৈ গ'ল। পিছত অলপ কিছুদিন আগত আমাৰ বাইক ককাই আৰু 3টা লৈ গ'ল। পুলিচৰ সহায় লৈ পেলাই তেওঁলোকে হয়, এনেকা কৰি আছে। এছপাই বুলি কয়, হাতিয়াৰ কিনি আনি এনে মানুহ ফচাই আছে, সেই এনেকা কৰি আছে। মতিবুৰে আইনের মানুষ লৈ আয়া আর লগে কাক লৈ আহিছিল? আইনের মানুষ লৈ আহিছে, পুলিচ আৰক্ষী? পুলিশ আর্মি লৈ আহিছে। আয়া হারা বাইত উঠছে, বাইত উঠতে মানে লইছে না, আমার বড় বাইত থাকলে তো মারার লইলে বড় ভাইছে না, আমরা ভাইছে, আমরা জন্য অত্যাচার করছে খুব বাড়িত। আর বাক্সু মাক্সু ভাঙ্গা যে হার বাতি টিয়া টুয়ার যা দাও চাও সব নিচে গা টুয়া বাড়তে কিছু তৈছে না। আমি মতিবুরের সুখ বিচার চাই, উচিত বিচার লাগবো। আইনের মানুষ আমার উচিত বিচার করে দেন লাগবো। আমার বাদ 2 দিন পরে মতিবুরে আর্মি লইয়া উঠে আর্মি তো কিনো করে না, মতিবুরে ফাটি লইয়া আমার বাদ খুব অত্যাচার করে। আমার দেওরার বাইক আর আমার বাইক, কালিও আৰক্ষী আছিল লগত? কালো আসিন তারা। আৰু এইবিলাক যে সব ভাঙিছে, এইবিলাক যে কাটিছে, আৰক্ষীৰ সন্মুখতে নেকি? পুলিচ লগতে আছিল নেকি? লগতে আসিন, সব কোনো গোটে মোটে সব ভাঙ্গা। আৰু সেয়া পুলিচ বুলি আপুনি দেখিছিল? আপুনি নিজে চকুৰে দেখিছিল? দেখিছি। কিমানজন আহিছিল? তার পুলিশে নিজে পিস্তল আমার মানে দেখাইছে, কইছে আমার বেড়ারে গুলি করে মারবো, পিস্তল উহায় ধরে রাখছে। পুলিশ আৰক্ষীয়ে? হ্যাঁ, আরক্ষী ধরে রাখছে, আর রান্দাও আর খুরি সারা ধরে রাখছে উহায়া। মানে আপনার স্বামীক মারিব বলে আমার স্বামীরে মারি আলবো, গুলি করে আমার মারিব? পুত পাইলেও মারি আলবো, আমার স্বামী পাইলেও মারি আলবো, আমার দেওরারে তাহারে মারি ফেলবো। গুলি করে আমার মারিব? বেড়ারে কইছে ঠ্যাং কাটতে আলবো, গলা কাটতে আলবো, আর ইয়াও মানে নাহা করে দিব দুনিয়াতে। বড়ি কাটিব, ডিঙি কাটিব? হ্যাঁ, সব কাটতে দিব, সব কয়ে দিছে মতিবুরে। মতিবুরে সেইখিনি কথা কোনে কৈছে? মতিবুৰে? হ্যাঁ, মতিবুরে কইছে। আৰক্ষীৰ সন্মুখতে? হ্যাঁ, আর কি লগে কইছে সব কোনো। হ্যাঁ, স্বামী কইছে সব কোনো। আর ইয়াও আর কি কইছে যেন যে তোর বেড়ারে ভাই কোনো তোর বেড়ারে কোচ কালোর লগে হাজির হইস, হাজির 2 দিন আওয়াজ প্রত্যেক রাত গুটি গাটি হাই তোর স্বামীর ঠ্যাং ঠুং গলামলা কাটিয়া মারে তুই জামগা। তার মানে খুব কইছে কইছি আমার স্বামীরে মারি আলবো। কোন দোষে কে লেগে মারবো? আমার স্বামী কোনদিন কোন থানা আরক্ষী কিবা চিনি পাইছে না? বলে ডেকাতুলি থানার বলে। ঠেলামারা? হ্যাঁ, ঠেলামারা কথাই কইছে, আমার ঠেলামারা লই যাইতাম। আপোনালোকক ঠেলামাৰা আজি যাবলৈ দিছে? হ্যাঁ, যাবার কইছে আমার লইয়া। কিহৰ কাৰণে আহিছে, কি কথা কিবা কৈছে নেকি? না, হেডা কইছে না কি লাগে, আমি জিগাইছি কে লাগে আইছি, কি দোষ কে লাগে আইছি না আমার ভাই। হেটা বলিস না, তোর স্বামী লাগে, আমার বেড়া দেন লাগে, আমার বাহুরিয়া বাদে। আমি কইছি আমার বেড়া বাইক না। পিস্তল উলিয়াই আপোনালোকক বাবুকে দিছে? হ্যাঁ, আমার মানে পিস্তল দেয় আইতাছে, আমার বেড়ারে বা করে দেন লাগে।